এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু দেখাত এনেকুৱা লাগিছে যেন 12টামান বাজি গ'ল নেকি। ইমান টান ৰ'দ ওলাইছে ৰাতিপুৱাই। আৰু মই ৰাতিপুৱাই উঠি মুখ হাতকেইটা ধুই বাহিৰলৈ একবাৰ আহিলোঁ। আৰু সদায় আহোঁৱে বাহিৰলৈ আহি অলপমান মোৰ এই ফুলবিলাক অলপমান চাওঁ, কিন্তু ফুলবিলাকৰ একেবাৰে অৱস্থা নাই মানে এতিয়া, কাৰণ বৰষুণ একেবাৰে নাই। ইয়াত গৰমো পৰিছে, ইমান শুকান বতৰটো, ধূলি বালি গোটেইখন। আৰু পানী দিলেও যেন মানে ৰাতিপুৱা পানী দিলে আবেলিলৈ গোটেইবোৰ শুকায়ে যায় ফুলবিলাক, এনেকুৱা ধৰণৰ হৈ আছে এতিয়া। বৰষুণ এজাক যদি দিলেহেঁতেন ফুলবোৰো অকণমান মানে ভাল হ'লহেঁতেন। আৰু বৰষুণ নিদিয়াই হ'ল। আপাৰৰ ফালে বৰষুণ বহুত দিছিলে, কিন্তু আমাৰ এইফালে বৰষুণ নাই এতিয়া। আৰু এয়া দেখিছেনে ফুলবোৰৰ গতি কি হৈ আছে। বাৰিষাহে ধুনীয়াকৈ চাগে হ'ব আৰু ফুলবিলাক। গুড মৰ্ণিং। আজিৰ ব্লগটো ৰাতিপুৱাৰে পৰা ষ্টাৰ্ট কৰিছোঁ দেই। পাচলি কাটি আছোঁ এয়া মই। গা পা ধুলোঁ, আজি একেবাৰে সোনকালে গা ধুইছোঁ। ঘৰৰ কাম আধা হ'ল, আধা কৰিবলৈ আছেই। আৰু ৰাতিপুৱাই আজি আলহী আহিছে মানে, সেইকাৰণে সোনকালে গা চা ধুই এতিয়া মই ভাত বনোৱাত লাগিছোঁ। মানে ভাতো বনাম এতিয়া আৰু ব্ৰেকফাষ্টো বনাম, সেইকাৰণে এটা পঢ়াকৈ যোৱা হওঁ। আৰু দুইটাৰে পৰীক্ষা কাইলৈৰ পৰা কণ্টিনিউ পৰীক্ষা, একেবাৰে 11 তাৰিখলৈকে। 11 তাৰিখেহে শেষ হ'ব। দুইটাকে পঢ়িবলৈ দিছোঁ। আৰু পৰীক্ষাৰ কাৰণে মই যে বহুত ব্যস্ত হৈ আছোঁ, সেইকাৰণে ৰেগুলাৰ মানে মই ব্লগ বনাবও নাই পৰা, দিবও নাই পৰা, সেইবাবেই। আৰু পৰীক্ষা শেষ হোৱাৰ পিছত আজৰি হ'ম। আৰু এতিয়া চব্জি কাটি আছোঁ। আলহী কোন আহিছে দেখাম বাৰু। মানে হঠাৎ আহিছে, তেওঁলোকৰ একো প্লেনিং নাছিলে, হঠাৎ আহি পালেহি। এতিয়া সেইকাৰণে মই আলহীৰ বাবে ভাত বনাইছোঁ আৰু ঘৰৰ মানুহকেইটাৰ কাৰণে ৰুটি বনাব লৈছোঁ। চাই থাকক শেষলৈকে। সিহঁতৰ ঘৰৰ পানী তুলিছেহি অলপ আগত। কইনা গা চা ধুৱাই ইয়াৰ পৰা যাব। 2টা বজাৰ পৰা পাৰ্টি দিছে। ৰাতিও কেতিয়া যাব? 8:30লৈকেহে পাৰ্টি দিছে। ইয়াতে মানে এওঁ বহি আছে, দুইটাই ডিছকাশ্যন কৰি আছিলোঁ যে ওচৰৰে বিয়া এখন আছে জানেনে। আৰু মানে কোনো পধ্যেই টাইম মিলাব নাই পৰা। দুইটা ল'ৰা ছোৱালীৰে নেক্সট ডে'ৰ পৰা এক্সাম, আৰু বিয়ালৈ এনেও গধূলিয়ে যোৱা হয় সকলো বিয়াতে, আৰু সকলোবোৰ গধূলিয়ে যায়। কিন্তু মানে আমাৰ উপায় নাইকিয়া হৈছে। এওঁ কৈ আছে গধূলি যাম, আৰু মই কৈছোঁ দিনত যাম। কিন্তু মানে গধূলি কেনেকৈ যাম? দুইটাৰে পৰীক্ষাৰ কাৰণে নপঢ়িব ন গধূলি যদি আমি গুচি যাওঁ, আৰু কোনটো সময়ত পঢ়িব দিম। সেইটো কাৰণে মানে দিনতে যাম বুলি কৈছোঁ। আৰু আলহীও যাবগৈ, মানে আজি গধূলিয়ে যাবগৈ। আমাৰ ঘৰত অলপ সময় থাকিব, তাৰপিছতে বাইদেউহঁতৰ ঘৰত যাব। বাইদেউহঁতৰ ঘৰৰ পৰা মানে ৰাতি চুপাৰত যাবগৈ। সেইকাৰণে মই কৈছোঁ দিনতে গুচি যাম, আলহীক খুৱাই মেলি চবখিনি কৰাৰ পিছত। আৰু কি জানেনে, ল'ৰা ছোৱালী যেতিয়া সৰু হৈ থাকে তেতিয়া ভাবোঁ অলপমান ডাঙৰ হ'লে মানে সময় পাম নেকি, মানে অলপ ভালকৈ শুবলৈ পাম, অলপ মানে সময় পাম আৰু নিজৰ কাৰণে। যেতিয়া ডাঙৰ হ'ল, অকণমান স্কুলত দিলোঁ, তেতিয়া আৰু মানে আকৌ ভাবিলোঁ যে অলপমান নিজে যেতিয়া পঢ়িব পাৰিব তেতিয়া অলপ আজৰি হ'ম। আৰু এতিয়া যিমানে ডাঙৰ হৈ আহিছে সিমানে দেখোন সময় একেবাৰে নাইকিয়াহে হৈ আহিছে। নিজলৈও সময় নাই, একো কৰিবলৈ সময়ে নাই মানে। আৰু অলপমান এতিয়া ডাঙৰ ক্লাছলৈ যেতিয়া পালে, এতিয়া আৰু বেছিহে মানে সময় নাইকিয়া হৈছে। দুইটাকে সমানে চাব লাগে। আৰু মানে নিজে নাচালে মানে ল'ৰা ছোৱালী শান্তিয়ে নাপাওঁ ন। ইহঁতৰ পৰীক্ষাৰ যে 1 মাহৰ আগৰ পৰাই মোৰহে নিজৰহে খুদৰণি লাগি থাকে, মানে কি হ'ব কি নহ'ব, কি পঢ়িছে নপঢ়িছে, এনেকুৱা। মোৰে বুলি নহয়, সকলো মাকহঁতৰে হয় চাগে এইটো কথা। হয়ে আৰু মাকহঁতৰহে বেছি চিন্তা হয় মানে ল'ৰা ছোৱালীতকৈ। তাকে এতিয়া ভাবোঁ, মানে আমাৰো যেতিয়া পৰীক্ষা আছিলে মাহঁতে মানে এনেই চিঞৰ বাখৰ কৰি নাথাকে পঢ়কৈ, মানে সেই ফিল্ডছটো যে এতিয়াহে আহিছে। মানে আমাকো এনেই গালি পাৰি থকা নাছিলে, উঠ পঢ়কৈ এনেকৈ। আৰু এতিয়া মানে ল'ৰা ছোৱালীৰ লগত লাগোতে নিজলৈ অলপো সময় নাইকিয়া হৈছে। যিমানে ডাঙৰ হৈছে সিমানে বেছি মানে সময়হে নাইকিয়া হৈছে। আৰু ইয়াতে এতিয়া মই চব্জি বহাইছিলোঁ, সৰু আলু, গাজৰ, এনেকৈ কেপচিকাম, এইবিলাক চব মিক্স কৰি মই এখন চব্জি বনাই আছোঁ। আৰু এইফালে বেঙেনা ফ্ৰাই কৰিছোঁ, আৰু ৰুটি বনাই আছোঁ, আৰু কিবা কিবি মই মানে বনাম আৰু এতিয়া। কিন্তু আজি মানে সকলোবোৰ ডিটেইলছত মই দেখাবলৈ নোৱাৰিম, কাৰণ মোৰ বহুত দেৰি হৈছে, মানে লৰালৰি হৈছে। আৰু মানে আজি ৰাতিপুৱা অকল ঘৰটো ঝাৰু মাৰি ডাইৰেক্ট মই গা ধুই পাকঘৰলৈ আহিছোঁ বনাবৰ বাবে।
কাৰণ কেলৈ মানে আমি এইখিনি সময়ত ৰুটি বা বেলেগ কিবা কিবিয়ে খাওঁ ব্ৰেকফাষ্টত, আৰু মানুহজনো মানে ৰেডি হৈ তেওঁ বহি আছে ডাইনিঙত খাবৰ বাবে, কাৰণ তেওঁ ডিউটিলৈ দেৰি হৈছে। আৰু ইহঁতৰ দুটাকো মানে সোনকালে গা চা ধুই মই আহিব দিলোঁ, তাইও মাজনীও গা ধুই আহিছে, তাইক খাই ল'ব দিছোঁ, মানে পঢ়িব লাগে যে, আৰু ইহঁতৰ মানে টিউশ্যনো আছে, টিউশ্যনো মানে আহিব এতিয়া, সেইকাৰণে সোনকালে বোলো খাই লোৱা, তাৰপিছত মানে টিউশ্যন আহিলে তেতিয়া দিগদাৰ নহয় আৰু খাই লোৱাৰ পিছত। এয়া আমাৰ পেহী আৰু আমাৰ মা হঠাৎ আহিলে আজি, ভাল লাগিছে ন? হঠাৎ পেহী আৰু মা। আপুনি ঊল গুঠিবলৈ নেৰিব আৰু। এইখন এবাৰ কি লগালে? টুপি মোৰ হাতৰ কাম। ঠাণ্ডা যাবই হ'ল, মাফলা গুঠি হোৱাই নাই, আকৌ টুপি লগালে। মাফলা গুঠি শেষ কৰি থৈ আহিলোঁ ঘৰত। শেষ এইখন দুবছৰ লগাই ৰেডি। এতিয়া কালি আহোঁতে আকৌ টাইম পাছ গাড়ীতে গাঠিলে। টাইম পাছ কৰি আহিছোঁ আকৌ। ইয়াতো মই কি কৰিলোঁ? বহক, মই পঠিয়ালোঁ, তেওঁ ডিউটিলৈ গৈছে, ৰুটি বনাই দিলোঁ, চাবলৈ ওলাইছোঁ। বহক, মই বনাই আছোঁ। ভাত বনাই হৈ গ'ল, এতিয়া মই মাহঁতক সকলোকে ভাত দিছোঁ। আৰু এয়া হৈছে আমাৰ ওচৰৰে মানে পেহীৰ মানে ল'ৰাটোৰ ইণ্টাৰভিউ এটা আছে, আৰু গুৱাহাটীলৈ তেনেকৈ অহা নাই যে, পেহীহঁতে ইমান ভালকৈ চিনিও নাপায়, সেইকাৰণে মাকো লগ ধৰিলে, মাও আহিলে সেইকাৰণে। তাৰপিছতে এতিয়া ভাত খাব, ভাত খাই ল'ৰাটো ইণ্টাৰভিউৰ পৰা অহালৈকে আমাৰ ঘৰতে থাকিব, তাৰপিছতহে বাইদেউহঁতৰ তাত যাব। আৰু আচাৰ, কিবা টেঙা আচাৰ দিম নি? চব আছে, কৰ্দৈ আছে, মামী অকণ চটখন আগবঢ়াই দিবচোন। নহয়, দিগদাৰ নাই হোৱা, ঢেৰ আছে আচাৰ। কোনটো খাই কওক, আমলখি খাবনে, কৰ্দৈ খাবনে? কৰ্দৈকে অকণ দিছে। मुझे गुल्ले में गिरा आंचलो एगला पाहला केट पाहन केटा हले निमकटा আছে এইটা খাব নোৱাৰি কুমলীয়া গুল্লে মই হেই এসা নহয়। সকলোৱে খোৱা বোৱা হ'ল, ময়ো ৰুটি এখন খাই ল'লোঁ, তাৰপিছতে বাচনখিনি ধুলোঁ। এতিয়া কিটচেনটো বোলো প্ৰথমে ক্লিন কৰি লওঁ, মোৰ নহ'লে কিটচেনটো ক্লিন নোহোৱালৈকে কিবা মনটো খুৰধুৰাই থাকে, ভাল নালাগে, মানে চাফাই নালাগে একোকে। তাৰপিছতে কিটচেনটো বোলো ক্লিন কৰি বাকীবোৰ কাম লাহে লাহে কৰি থাকিম, আৰু সময় আছে বাৰু, যদিও মানে জল্দি হৈছিলে তথাপিও আৰু হৈ গ'ল কামখিনি টাইম মতে। এতিয়া কিটচেনটো ক্লিন কৰি বাকীবোৰ লাহে লাহে কৰিম। আৰু কি জানেনে, যেতিয়া মানে মই বিয়া হৈ আহিছিলোঁ তেতিয়া মই একোকেই নাজানো কাম কৰিবলৈ, আৰু বিয়াৰ আগত ঘৰত মানে কোনো একো কৰিবলৈ নিদিয়ে, আৰু মই কৰিও পোৱা নাছিলোঁ একোকে। পাকঘৰৰ কামটোতো একোকেই নাজানোৱেই বাৰু, বাকী ঘৰতো মই বাচন এখনো ধুই পোৱা নাছিলোঁ, মানে চববোৰ মানে নিজে শিকাৰ নিচিনা। আৰু এটা কথা আছে নহয়, বোলে কাম হওক যিকোনো হেৰি হওক মানুহে ঠেকি দেখি লেখি শিকে বুলি, মই কিন্তু চব ঠেকিহে শিকিলোঁ দেই বিয়াৰ পিছত, আৰু একোকে নাজানো মই। আৰু মই যেতিয়া বিয়া হৈ আহিছিলোঁ মোৰ বয়স একেবাৰে কমো আছিলে, তেতিয়া মানে বিয়া দিওঁতেই মানে কৈয়ে দিছিলে যে একোকে নাজানে বুলি, কিন্তু চববোৰ মানে ঠেকি শিকিলোঁ আৰু কামবিলাক। মানে যেতিয়া বিয়াৰ পিছত মোক 1 মাহৰ পিছত কিটচেন দিছিলে আৰু ভাত বনাবলৈ, তেতিয়া মানে মই চাউলত পানী কিমান দিয়ে সেইখিনিও নাজানো, ঘৰলৈ চব ফোন কৰি মাক সুধি কেনে মানে কাম কৰিছিলোঁ। আৰু বাকী আটা মঠিবও নাজানো, একোৱে নাজানো বুলি ক'লেও বেয়া নহ'ব মানে। আৰু তাৰপিছত প্ৰথমবাৰৰ বাবে পাপা আহিছিলে, মোৰ এতিয়াও মনত আছে। পাপাই মানে তেতিয়া কান্দি গৈছিলে এটা কথাত, কি মানে মই প্ৰথম পাপাক ৰুটি বনাই দিছিলোঁ, আৰু ৰুটি নহয় আচলতে পুৰি বনাই দিছিলোঁ। পুৰি যেতিয়া মই দিওঁ, পুৰিকেইখন ইমানেই টান হৈছিলে, কামুৰি মানে ভাঙিবই পৰা নাছিলে, একদম টান পুৰি, আৰু মানে নুফুলিলে মানে পুৰিকেইখন। আৰু একো হিচাপেই নাজানো মই, আটাটো কিমান সময় মুঠিব লাগে, কি কৰিব লাগে একো নাজানো। তাৰপৰা পাপাই মানে তেনেকেই খাইছে কামুৰি কেনে, টান হ'ল যদিও। আৰু মানে পাপাৰ চকু পানী ওলাই গৈছিলে, মোৰ এতিয়াও সেই দৃশ্যটো মনত আছে। পাপাই কৈছে যে তোৰ হাতেদি প্ৰথম মানে টান হ'লেও কিবা হ'লেও মানে তোৰ হাতে প্ৰথম মানে খাইছোঁ, এনেকৈ কাহানিও মানে মই একো কিটচেনত গৈ পোৱা নাছিলোঁ, মানে যাওঁ যদিও মানে বনাবলৈ একো নাপাওঁৱেই মই। আৰু সেই দৃশ্যটো মোৰ এতিয়াও মনত আছে। আৰু লাহে লাহে সকলোবোৰ শিকিলোঁ। এতিয়াতো আৰু মানে পাৰফেক্ট বুলি নকওঁ নিজকে, বহুত শিকিবলৈ বাকীও আছে, তথাপিও মানে ঘৰখন চলাব পৰাকৈ কামবিলাক শিকিলোঁ আৰু সংসাৰখন কৰাৰ পিছত। মোৰ নিচিনা চাগে বহুতবোৰ ছোৱালীয়ে আছে যি ঘৰত ভাল ধৰণে মানে কাম বন নিশিকাকৈ, ভাল ধৰণে একো দায়িত্ব মানে নুবুজাকেই আনৰ ঘৰ পোৱাহিও বহুত ছোৱালী আছে চাগে। আৰু
মানে কি হয় ঘৰত মায়ে কৰিব বুলি আমি ঠেলি থওঁ যে একো দায়িত্ব বুজা নাযায় আৰু আনৰ ঘৰত আকৌ দায়িত্ববোৰ ল'ব লগা হয় নহয়। আৰু কিছুমান মোৰ মনৰ কথা আপোনালোকৰ আগত আজিৰ ভিডিঅ'টোত মই শ্বেয়াৰ কৰিলোঁ, বেয়া যাতে কোনেও নাপায়। আৰু এতিয়া মই ঘৰটো মুচিব আছিলে, এতিয়া ঘৰটো মুচিলোঁ। এইফালে মোৰ বাস্কেটটোত কাপোৰ দেখা পাইছেনে কিমান ভৰ্তি হৈ আছে কাপোৰ ধুবলৈ। আৰু আজি মই মেচিনটো নলগাওঁ, মানে সময়ো নাই নহয় ওপৰত মেলিবলৈ যাবলৈ, সেইকাৰণে কাপোৰবোৰ এনেকৈয়ে গোটাই থৈছোঁ, পিছতকৈ ধুম আৰু। চাই দিয়া অকণমান এফালে লাজ কৰিছে। একেবাৰে ওলাবলৈ মন যোৱা নাই, মানে তাতে ইমান ৰ'দ দিছে আৰু ইয়াত ইমান গৰম পৰিছে নহয় ইমান সোনকালে। এয়া দেখিছেনে, ফেন লগাব লগা হৈছে গৰমত। আৰু ওলাওঁ আৰু লাহে লাহে, যদিও যাবলৈ মন যোৱা নাই, বেয়া পাব নহয় আকৌ নগ'লে। ওচৰৰে ভণ্টি এজনী বিয়া, এযোৰ কাপোৰ এযোৰ উলিয়াই লৈছোঁ, যেনে তেনে পিন্ধোঁ আৰু। আলহী যাবই আৰু অলপ পিছতে, আলহীক ভাত খুৱাই মেলি হ'ল এতিয়া কাম চাম কৰি। আৰু দিনতে গৈ আহোঁ, মানে গধূলি যাব নোৱাৰোঁ, সেইকাৰণে দিনতে যাবলৈ ওলাইছোঁ। গধূলি মানে যাব নোৱাৰোঁ, ইহঁতৰ পৰীক্ষা আছে যে কাইলৈ। আৰু গধূলি যদি বিয়ালৈ যাওঁ আকৌ নপঢ়িব দুইটাই, নপঢ়িব মানে পঢ়া নহ'বই বিয়ালৈ গুচি গ'লে, সেইকাৰণে মানে এতিয়াই যাওঁ বিয়ালৈ গৈ সোনকালে আহোঁগৈ, গধূলি আকৌ পঢ়াব লাগিব। আৰু এই মাহটোত যে ইমান বিয়া, ইখনৰ পিছত সিখন, সিখনৰ পিছত সিখন, অকল বিয়াই বিয়া, মানে আমনি লাগি গৈছেগৈ বিয়ালৈ ওলাই ওলাই। সেইকাৰণে আজি ভাবিছোঁ একোৱে নকৰোঁ, একেবাৰে চিম্পুলকৈ ওলাই যাম আৰু বিয়ালৈ। অকল ক্ৰীম লগাইছোঁ, অকণমান কাজল চাজল লগাই লওঁ আৰু লিপষ্টিক লগাম, এনেকৈয়ে যাম, একেবাৰে চিম্পুলকৈ যাওঁ। ইমানেই মানে ৰ'দ দিছে, ওলাবলৈ মন যোৱা নাই। আৰু ৰাতিপুৱাৰ পৰা কাম কৰি কৰি ভাগৰো লাগি গৈছেগৈ। কাপোৰ এযোৰকে পিন্ধিলোঁ, কাপোৰযোৰ ইমান হেভি লাগিছে, এনেই গৰম লাগিছে, এযোৰকে পিন্ধি লৈছোঁ আৰু। ওলাই আছোঁ লাহে লাহে, কিন্তু ইমান গৰম লাগিছে। মাজনী পিনটো মাৰিব লাগিছিলে। অঁ আহা, ৰ'বা ৰ'বা ৰ'বা। মাজনী বেলেগ এটা পিন্ধাকৈ চোৱাচোন, সেইটো বিয়ালৈ পিন্ধা টপ নহয়। নহয় এইটো বেলেগ, সেইটো বিয়ালৈ পিন্ধা টপ নহয়, বেলেগ এটা পিন্ধা চোৱা। বিয়ালৈ যাবৰ সময়ত একো বিচাৰি নাপায় মানে। যোৱা পিন্ধাকৈ যোৱা। ভাঙি দিবা নি? আজি মোৰ এই নখটো এৰিলে দেখিছেনে, দুখ পাইছিলোঁ যে নখটো, সেইটো মৰি কেনে এৰি গ'ল। ইমান বিষাইছে আঙুলিটো, কাপোৰে পিন্ধিব পৰা নাই সেইকাৰণে। এতিয়া তুমি ধূলি কিয় চুইছা বেটা? ধূলি নুচুৱে। কাপোৰযোৰ ইমান দীঘল, চাদৰখন মই আউলে মাৰিব পৰা নাই। এতিয়া ওলাই লৈছোঁ আৰু এনেকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন কাপোৰযোৰে। নতুন নহয় বাৰু, এযোৰ পিন্ধিছোঁ মই আগত দুবাৰমান, এইযোৰকে পিন্ধি ল'লোঁ। ওচৰৰে বিয়া মানে ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, ৰশ্মি ভৱনত দিছিলে। আৰু আমি আহি পালোহি, আৰু মানুহ বহুত বেছি নাই, এনেই দুই এজন আছে আৰু, মানে ইহঁতৰ চাগে ৰিলেটিভ মানুহবিলাকহে আছে, তেনেকৈ আলহী ইমান নায়েই। আৰু এইটো ভৱনলৈ মই যিমানবাৰ বিয়ালৈ আহোঁ, মানে বিয়া খাবলৈ, তেতিয়া অকল নিজৰ বিয়া কথাই মনত পৰে, নিজৰ বিয়াখনৰ যোনবিলাক দৃশ্য সেইবিলাক মনত পৰে। কাৰণ এইটো ভৱনতে মানে 2011ত আমাৰো বিয়া হৈছিলে, আৰু সেই গোটেই দৃশ্যখিনি মোৰ মনত পৰি যায়। দেখিছেনে, মানুহ নায়েই তেনেকৈ, ইহঁতৰ ৰিলেটিভছবিলাকহে আছে অকল। বিয়ালৈ আহিলোঁ, কিন্তু কইনাজনী আপোনালোকক দেখুৱাই নাই। এইজনী কইনা বৰ মৰম লগা অকণমানি ছোৱালী তাই, আৰু আমাৰ সম্বন্ধত ভতিজাই হয়। আৰু আমাৰ যেতিয়া বিয়া হৈছিলে তেতিয়া তাই একেবাৰে অকণমানি ছোৱালী আছিলে, আমাৰ বেটাৰ বয়সৰ মানে আছিলে চাগে দেই তেতিয়া। এতিয়া আজি তাইৰ বিয়া, আৰু একদম ঠাণ্ডা মুণ্ডা ছোৱালী তাই, ইমান মৰম লাগিছে তাইক। আৰু এইফালে তাই মাক, এই গুলপীয়া কাপোৰ পিন্ধাগৰাকী তাই মাক হয়। আৰু আমি ইয়াতে খাই বৈ আহিলোঁ, আহি এতিয়া অকণমান টাইম বহি আৰু ঘৰলৈ যাম আৰু। এতিয়া এই মাত্ৰ ঘৰ আহি পালোহি, বিয়াত খাই মেলি আহিলোঁ, আৰু এতিয়া অকণমান ৰেষ্ট কৰি লওঁ, ইমান ভাগৰ লাগিছে আজি। আৰু গধূলি ডিউটি আছে নহয়, ইহঁত দুটাক পঢ়াব লাগিব। আৰু এতিয়া অকণমান কাপোৰকেইটা সলাই লৈ ৰেষ্ট কৰি লওঁ। মাজনী কাপোৰ সলোৱা। আহিয়ে চিধাই টিভিয়ে লগাইছে দুইটাই। ঐ বেটা, এতিয়া অকণমান ৰেষ্ট কৰিব লাগে। এতিয়া কাপোৰকেইটা সলাই অকণমান সময় ৰেষ্ট কৰি লওঁ।
আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। গুড ইভিনিং। এতিয়া 6:30 বাজিলে। ইহঁতক কিবা এটা খাবলৈ বনাই দিবলৈ লৈছোঁ, মানে পঢ়িবলৈ দিছোঁৱেই। আৰু চাহ খালোঁ আমি। চাহ খাই মানুহজন গ'ল ডিউটিলৈ। তেওঁ ডিউটিৰ পৰা আকৌ জিমলৈ যাব, সেইকাৰণে সোনকালে চাহকাপ খাই ল'লোঁ। আৰু ইহঁতলৈ কিবা এটা বনাব লৈছোঁ, মানে একো নোখোৱাকৈ নপঢ়ে যে। এতিয়া পঢ়িবলৈ বহাইছোঁ, এতিয়া কিবা এটা খাবলৈ দিওঁ। আৰু মা বিয়ালৈ এতিয়াহে গৈছে। মা ওচৰৰ খুৰীহঁতৰ লগতে বিয়ালৈ গৈছে, মানে আমাৰ লগত নাযাওঁ বুলি ক'লে। বোলে মই দিনত নাযাওঁ, তহঁতি যা, গধূলি যাম মই। তাৰপৰা এতিয়া মাক পঠালোঁ বিয়ালৈ আৰু ইহঁতক পঢ়িবলৈ দিছোঁ। এতিয়া কিবা এটা খাবলৈ বনাই দিওঁ। আৰু কি বনাব লৈছোঁ মই ৰেচিপিটো দেখাই আছোঁ, আপোনালোকে ট্ৰাই কৰিব পাৰে। দেখাই আছোঁ আৰু কি বনাব লৈছোঁ আৰু কি কি দি বনাম। ইয়াতে মই অকণমান ময়দা লৈছোঁ আৰু আটা দিও বনাব পাৰে। মই অকণমান ময়দা লৈছোঁ আজি। আৰু এয়া ৰাগী, মই 1 কাপ ৰাগী আটা দিছোঁ। ৰাগী আটাটো বহুত হেল্ডি হয়। চেনি দিছোঁ। অলপমান কোকো পাউডাৰ দিছোঁ। মই আন্দাজ মতেহে দিছোঁ। অকণমান বেকিং সোডা, এয়া অকণমান মই বেকিং পাউডাৰ দিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি লৈ তাৰপিছতহে মই পানী দিম। এয়া মই গোটেইখিনি মিক্স কৰি লৈ বেটাৰটো বনাই ল'লোঁ। একেবাৰে পাতল কৰিও ৰখা নাই, একেবাৰে ডাঠ কৰিও ৰখা নাই, এটা জোখত ৰাখিছোঁ। এইটো মই ৰাগী চকলেট পেনকেক বনাইছোঁ। আৰু ৰাগীটো বহুত হেল্ডি হয়, ল'ৰা ছোৱালীক পাৰিলে খুৱাব লাগে। ডাঙৰৰ বাবেতো ভালেই, ল'ৰা ছোৱালীকো খুৱাব লাগে। আৰু ৰাগীটো হৈছে এটা গ্লুটন ফ্ৰী আটা, আৰু ফাটি যোৱাৰ চান্স থাকে অকল যদি ৰাগীটো দি বনোৱা যায়। সেইবাবে মই অকণমান আটা নহ'লে ময়দা মিক্স কৰি দি বনাওঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ। আৰু পাৰিলে ল'ৰা ছোৱালীক বনাই খুৱাব লাগে। ইভাগে যদি নৰ্মেল ৰুটি বনাই দিয়া যায় ৰাগীৰ, তেনেহ'লে আমাৰ ইহঁতি নাখায়, খাবলৈ অলপ বেয়া পায়। সেইকাৰণে মই চকলেট পেনকেক বনাই দিছোঁ। আৰু আপোনালোকেও বনাই দিব পাৰে, টিফিনতো বনাই দিব পাৰে, খাই ভাল পাব ল'ৰা ছোৱালীয়ে। এয়া হৈয়ে গৈছে। এতিয়া মই ইটো চাইডে লুটিয়াই দিম। এইখন মোৰ 4 ছেকশ্যনৰ পেন হয়। নৰ্মেল পেনতো বনাই দিব পাৰে এখন এখন কৰি। মই জল্দি হ'বৰ বাবে এইখন মই অনলাইনৰ পৰাই লৈছিলোঁ। জল্দি 4খন বনি যায় আৰু পটাপট, দুখন দুখনকৈ মই 2টাকে দিব পাৰোঁ কাৰণে এইখন মই লৈছিলোঁ। নৰ্মেল পেনত এখন এখন কৰি বনাই দিব পাৰে। এতিয়া এই ইউনিফৰ্ম ইস্ত্ৰি কৰি লওঁ কাইলৈৰ কাৰণে। আৰু লগতে 2টাকে পঢ়াবও লাগিব নহয়। 2টাৰে কাইলৈ টাফ ছাবজেক্ট, মেথছ আছে বেটাৰ আৰু মাজনীৰ ছায়েন্স আছে। এতিয়া অলপমান ৰিভাইজ কৰি ল'বলৈ দিছোঁ, তাৰপিছত মই আৰু সুধিম। এতিয়া বেটাক মেথছ কৰিবলৈ দিছোঁ। প্ৰথমে মই ইউনিফৰ্মকেইযোৰ বোলো ইস্ত্ৰি কৰি লওঁ। ভাতটোতো দেৰিকৈ বনাম, মায়েতো খায়ে আহিব। আৰু বনাম আৰু লাহে ধীৰে কিমান সময়ত আজি বনোৱা হয়, কাৰণ পূৰা ফুল টাইম পঢ়াত দিবই লাগিব 2টাকে। 2টাৰে টাফ ছাবজেক্ট। আৰু ইহঁতৰ পৰীক্ষা থাকিলে মোৰ এক্সাৰচাইজ কৰা একেবাৰে নহয়। চাওঁ কেনেকৈ কি মেনেজ কৰিব পাৰোঁ এইকেইদিনা, পৰীক্ষা থকা কেইদিনা। পঢ়োৱাৰ আগতে যেনে তেনে টাইম মিলাই কৰিম চাগে, আৰু ভাবিছোঁ এনেকৈ টাইমটো মেনেজ কৰিব লাগিব। নহ'লে আৰু এইদিনা আলহী বুলি, শিৱৰাত্ৰি বুলি, কিবাকিবি বুলি এক্সাৰচাইজ কৰা হোৱাই নাই একেবাৰে। চাই লওঁ টাইমটো অলপমান সময় মিলাই, আধা ঘণ্টামান হ'লেও এক্সাৰচাইজ কৰিবই লাগিব। নহ'লে মোৰ বহুত গা চা বেয়া লাগি যায় এক্সাৰচাইজ নকৰিলে। আজিতোতো নহ'বই কৰা, 2টাকে পঢ়াব লাগিব যেতিয়া। এতিয়া প্ৰথমে ইউনিফৰ্মকেইযোৰ ইস্ত্ৰি কৰি লওঁ, তাৰপিছত বাকীবোৰ কৰিম। আৰু পঢ়ায়ো থাকিব লাগিব, কৰিবও লাগিব। সেয়াই আৰু ডেইলি ৰুটিন সেনেকুৱাই। ডেইলি ইমান কাম, কিবা ভাগৰে লগা হৈছে আজিকালি কাম চাম কৰি চববোৰ মেনেজ কৰিবলৈ। তথাপিও কৰিবতো লাগিবই, নকৰিলে নহ'বই। কিয় উঠি আহিলা?
এনেকৈ পঢ়িবলৈ দিয়াৰ লগে লগে মই লগত নবহিলে বাৰে বাৰে উঠি আহিয়ে থাকে। ষ্টিটো গৰম হ'বলৈ দিছোঁ। আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। নিশ্চয় ভাল পালে চাগে চাই। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে, আৰু এটা লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰিব। আকৌ লগ পাম, তেতিয়ালৈ বাই, টেক কেয়াৰ, গুড নাইট।